সো গাইজ আজি আমি এটা বহুত ইম্পৰ্টেণ্ট টপিকত কথা পাতিম যিটো হৈছে ৱৰ্ক ফ্ৰম হোম। এই ৱৰ্ক ফ্ৰম হোম জবটোৰ নামটো শুনি খুব ভাল লাগে নেকি, এস্পেচিয়েলি ফৰ এভাৰ লিভিং প্ৰডাক্টছৰ লগত। বাট ইজ ইট একচুৱেলি আ জব অৰ ইজ দিয়াৰ আ স্কেম? আপুনি কি ভাবে এই ফৰ এভাৰ লিভিংটো এটা জব হয় নে স্কেম হিচাপে এইটো বস্তু ওলাই আছে যে ফৰ এভাৰ লিভিং প্ৰডাক্টছ অফাৰ্ড জব অপৰচুনিটি? এনেকুৱা যদি আপুনি বস্তু পাই আছে ইনষ্টাগ্ৰামৰ এডছৰ থ্ৰুদি দেন ডেটছ ডেফিনেটলি এ স্কেম। ফৰ এভাৰ লিভিং কোম্পানীটো স্কেম নহয়, বাট যোনটো যোনটো থ্ৰুদি আপুনি লিংকছবোৰ পাই আছে বা আপুনি এডছবোৰ পাই আছে, ডেটছ এ স্কেম একচুৱেলি। যোনে যোনে স্কেমটো ৰান কৰি আছে ডেটছ অল আৰ ফ্ৰডছ এণ্ড অল আৰ স্কেমাৰ্ছ। ঠিক আছে, তো আপুনি এই বস্তুটো বহুত লক্ষ্য কৰিব যে ফৰ এভাৰ লিভিং ৱৰ্ক ফ্ৰম হোম ইজ আ স্কেম, ৱৰ্ক ফ্ৰম এডছটো স্কেম, বাট ফৰ এভাৰ লিভিং কোম্পানীটো ৰিয়েল। ফৰ এভাৰ লিভিং কোম্পানী ইজ ৰিয়েল, বাট দ্য এডছ ইজ স্কেম। এডছবোৰ স্কেম হয়, ৱৰ্ক ফ্ৰম এডছ। চ' মোৰ এইমটো এইটোৱেই হ'ব যে আপোনালোকক একদম ক্লিয়াৰ পিকচাৰ দিবলৈ, যিকোনো FLP জইন কৰিব খুজিছে, ফৰ এভাৰ লিভিং প্ৰডাক্ট জইন কৰিব পাৰিছে, মই অনুৰোধ কৰিম ভিডিঅ'টো পুৰা চাই ল'ব যাতে এই সকলো সমূলি কথাখিনি বুজি পায় যে কি হয় ফৰ এভাৰ লিভিং, এই কেনেকৈ চলাই আছে, মাৰ্কেট কেনেকৈ চলাই আছে, কি হৈ আছে আৰু কোনটো বস্তু ৰিয়েল হয়, সকলো সমূলি কথা আপুনি বুজি পাব। চ' ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগত যদি আপুনি মোৰ চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে তো ডেফিনেটলি মোৰ চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আপুনি সদায় এনেকুৱা এটা ইম্পৰ্টেণ্ট ভিডিঅ'ছ আপুনি পায় আৰু নটিফিকেশ্যনটো সোনকালে আপোনাৰ তাত আহে। চ' ইয়াৰ লগতে আমি ভিডিঅ'টো ষ্টাৰ্ট কৰি যাম। চ' প্ৰথম পইণ্টটো হৈছে কি মিছলিডিং জব টাইটেল। এই জব শব্দটোৱে প্ৰথম কথাতে মিছলিড কৰি আছে বহুত মানুহ। চ' বহুত মানুহে আজিকালি কি কৰে, 2025ত বহুত মানুহে ইনষ্টাগ্ৰাম ৰান কৰে, ফেচবুক ৰান কৰে, বিভিন্ন ছ'চিয়েল মিডিয়া থ্ৰু দি থাকে, ৰাইট? লিংকডিন ৰান কৰে, লিংকডিনো থাকে কিছুমানৰ যোনে জব বিচাৰে। চ' বিভিন্ন চাইটছ আছে যোনটো থ্ৰু দি মানুহবোৰে ৱৰ্ক ফ্ৰম হোম জব বিচাৰে। চ' ফেচবুক, ইনষ্টাগ্ৰাম এনেকুৱা এডভাৰটাইজমেণ্ট বহুত দেখা পায়, বাট ৰিয়েলিটি চেক কি হয়? এইটো যদি আমি ৰিয়েলিটি চেক চাওঁ, ইয়াৰ ৰিয়েলিটি চেক এইটোৱে যে ফৰ এভাৰ লিভিং প্ৰডাক্টছ ইজ আ পিয়ৰ বিজনেছ। এইটো এটা পিয়ৰ বিজনেছ হয়, ঠিক আছে? ইট ইজ নট আ জব নহয় এইটো, ঠিক আছে? এইটো এটা পিয়ৰ বিজনেছ। আপুনি কোম্পানীৰ কোনো এমপ্লয় নহয়, ইউ আৰ নট আ এমপ্লয়। আপুনি এমপ্লয় নহয় প্ৰথম কথা, ঠিক আছে? আপুনি কোম্পানীৰ এটা ইণ্ডিপেণ্ডেণ্ট বিজনেছ অ'নাৰ হয়, FBO। আপুনি ইণ্ডিপেণ্ডেণ্টলি কামটো কৰিছে, ফ্ৰীডম ফ্ৰী, ইণ্ডিপেণ্ডেণ্ট, ফৰ এভাৰ বিজনেছ অ'নাৰ। যদি আপুনি বিজনেছটো ষ্টাৰ্ট দিছে 2cc এটা এমাউণ্ট হয় যোনটো যাক আমি কওঁ ইজ লাইক এ ইনিচিয়েল ইনভেষ্টমেণ্ট আপুনি ক'ব পাৰে, নহ'লে 2cc ইজ লাইক আ বিজনেছ ষ্টাৰ্টৰ এমাউণ্ট হয়। যিকোনো বিজনেছ ষ্টাৰ্ট কৰা এটা এমাউণ্ট থাকে, ৰাইট? চ' ডিষ্ট্ৰিবিউটৰশ্বিপ পাবৰ কাৰণে ফৰ এভাৰ লিভিং বিজনেছত এই 2cc বস্তু, তাৰ পাছত আপোনাক ফৰ এভাৰ বিজনেছ অ'নাৰ বুলি গম পায়। জবত কি হয়, প্ৰথম কথা হৈছে জব আৰু বিজনেছৰ ডিফাৰেন্সটো কি? জব হ'লে এটা ফিক্স চেলাৰী পায়, ফিক্স চেলাৰী পাব আপুনি জবত, বাট বিজনেছত ফিক্স নহয়। আপোনাৰ কষ্ট আৰু চেলছৰ পৰা ইনকাম আহে। জবত কি হয়, কোম্পানীৰ ৰিস্ক থাকে, যোনটো কোম্পানীত আপুনি কাম কৰিছে, বাট বিজনেছত কি হয়, আপোনাৰ ৰিস্ক থাকে, বিজনেছটো আপোনাৰ, ঠিক আছে? ৰিস্ক ইজ ইয়ৰ্ছ। এইটো কথা ভালকে বুজি ল'ব, ঠিক আছে? চ' জিৰ' ইনভেষ্টমেণ্ট বিগেষ্ট লাইন। যদি আপোনাক কৈ আছে যে এনেকুৱা এটা বিজনেছ আছে য'ত ইনভেষ্ট কৰিব নালাগে, দেন জিৰ' ইনভেষ্টমেণ্ট ইজ এ বিগেষ্ট লাইন। মিছা কথা, যোনে আপোনাক এইটো কৈ আছে। চ' ইনভেষ্টমেণ্ট লাগিবই বিজনেছত। যিকোনো বিজনেছ ষ্টাৰ্ট কৰিবৰ কাৰণে কিবা নহয় কিবা এটা ইনভেষ্টমেণ্ট থাকে, ঠিক আছে? বহুত ইম্পৰ্টেণ্ট। তাৰপাছত আৰু এটা কুৱেশ্যন সোধে যে ফৰ এভাৰ লিভিঙত আৰু এটা কুৱেশ্যন, 2cc ৰিয়েলিটি কি হয়? FLP ষ্টাৰ্ট কৰিবলৈ আপোনাক এটা মিনিমাম পাৰ্চেছ কৰিব লাগে, ঠিক আছে? যিটো আমি তাক কওঁ 2cc। 2cc মানে হৈছে কেছ ক্ৰেডিটছ বা আপোনাৰ ক'ব পাৰে কমন কাৰেঞ্চি বুলি, ঠিক আছে? যাৰ এমাউণ্টটো ভেৰি কৰে, বাট এমাউণ্টটো ইজ অলৱেজ ৰিমেইনছ আণ্ডাৰ। এমাউণ্টটো সদায় আপোনাৰ 25ৰ পৰা 33 বুলি ধৰিব পাৰে। 25ৰ পৰা 33,000ৰ ভিতৰত এই 2cc এমাউণ্টটো চলি থাকে, কম্বো অফাৰ বুলি ক'ব পাৰে। বাট তাৰ সলনি আৰু এটা উপায় আছে 2cc কৰাৰ, যোনটো 2-month পলিচি। 2 মাহতো 2cc কৰিব পাৰি, 2-month পলিচি। নহ'লে যদি আপোনাৰ একদমেই পইচা নাই, দেন আপুনি ইউ কেন ষ্টাৰ্ট আ বিজনেছ উইথ 5K। 5,000 দি আপুনি বিজনেছটো ষ্টাৰ্ট হ'ব ইণ্ডিয়াত আপুনি এই বিজনেছটো ষ্টাৰ্ট দিয়ে এটা অপশ্যন। আৰু 2cc কৰিলে গ্ল'বেলি হৈ যায়, ঠিক আছে? এইখিনি আপুনি বেছিক মানে আপোনাক কৰোঁ। চ' ইয়াৰ বাহিৰে আপোনাৰ কোনো হিডেন ইনভেষ্টমেণ্ট নাই। আপোনালোকে এই পইচাটো কোনো আপুনি মানুহক পে' কৰিব নালাগে। 20,000 30,000 যোনটো কথা ক'লোঁ মই, বা 5,000টো আপুনি মানুহক পে' কৰিব নালাগে। আপুনি ডাইৰেক্ট কোম্পানীক ৱেবছাইটত যায় আপুনি প্ৰডাক্টছ বাই কৰিব ইয়াৰ বাহিৰে। ত' আপুনি পইচাটো এনেই যায়, ইয়াৰ বাহিৰে আপুনি প্ৰডাক্টছ পাব, ঠিক আছে? যদি আপুনি ভাবে যে মই ইনভেষ্ট নকৰোঁ প্ৰডাক্টছত, দেন ইউ কানট বিকাম আ FBO। আপুনি যদি প্ৰডাক্টছ নিকিনে, দেন আপুনি ফৰ এভাৰ বিজনেছ অ'নাৰ হ'ব নোৱাৰে। আপুনি বিজনেছটো ষ্টাৰ্ট দিবই নোৱাৰে। প্ৰডাক্টছ কিনাটো বহুত দৰকাৰ। চ' এটা বিজনেছৰ লগত জুৰিবলৈ আপোনাৰ ইনভেষ্টমেণ্ট লাগে, ঠিক আছে? তাৰপিছত নেক্সট পইণ্টটো আমাৰ আহে যে ইজি মানি ইলিউশ্যন। বহুতে কয় যে এইটো ইজি মানি হয়, জইন কৰি লওঁ, পটককৈ পইচা আহি যাব, বাট এইটো কথা নহয়। ইজি মানি বিজনেছ নহয় এইটো, ঠিক আছে? দেখাব যে 2 বা 3 ঘণ্টা কাম কৰি কেনে, ফোন কৰি কেনে আপুনি খালি आप 2 से 3 घंटा काम करना चाहते हैं और सैलरी आर्न करना चाहते हैं, এনেকৈ যদি আপোনাক আহি আছে ফোন কৰি বা কৈ আছে 2 से 3 ঘণ্টা, এইটো বিজনেছ নহয়, ঠিক আছে? প্ৰথম কথা, কাৰণ ইয়াতে আপুনি বহুত কথা শিকিব লগা বস্তু বহুত আছে।
এটা চিষ্টেমৰ বিষয়ে বুজিব লাগিল, মাৰ্কেটিং কি হয় বুজিব লাগিল, অট'মেটিক প্ৰডাক্ট ৰিটেইলিং কি হয় বুজিব লাগিল, অট'মেটিক চেলছ কি হয়, প্ৰডাক্ট ৰিটেইলিং অট'মেটিক কেনেকৈ হয়, অট'মেটিক জইনিং কেনেকৈ হয়, এই গোটেই সকলো কথাখিনি বুজিব লাগে। চ' এইটো 2 পৰা 3 ঘণ্টাৰ বিজনেছ নহয়, প্ৰথম কথা, ঠিক আছে। আৰু এই বিজনেছটো কৰিবলৈ ধৈৰ্যৰ বহুত দৰকাৰ, পেচেঞ্চটো বহুত লাগিব, কনচিষ্টেঞ্চি লাগিব, আৰু আপোনাৰ এটা ৱাইটো লাগিব, ৱাই, এই কাৰণটো লাগিব, কিয় বিজনেছটো কিয় কৰি আছে, ফূৰ্তিতে কৰি আছে নে কিবা ৰিজন আছে, নে ঘৰৰ কিবা চিটুৱেশ্যন বেয়া, নে আপোনাক এটা এনেকুৱা লাইফষ্টাইল লাগে যোনটো আপুনি ধৰক এটা ফিউচাৰত আৰ্ণ কৰিব পাৰিব। লাইফষ্টাইলটো বিজনেছ ষ্টাৰ্ট দিয়াৰ লগে লাইফষ্টাইলটো আৰম্ভ নহয়। লাইফষ্টাইলটো আপুনি কৰিবৰ কাৰণে আপোনাৰ কষ্ট লাগিব, আপোনাৰ নিজৰ কাম কৰিব লাগিব। কাম মানে কলিং কৰাৰ মেছেজ কৰা নহয়, আপুনি ৰিয়েল বিজনেছটো শিকিব লাগিব। মাৰ্কেটিং, চেলছ, চিষ্টেমছ, এই কথাখিনি বুজিব লাগিব। কমিউনিকেশ্যনছ, এইবিলাক কথা আপোনাৰ তেতিয়া আহিব যেতিয়া আপুনি এটা ৰিয়েল বিজনেছত কাম কৰিব, ৰিয়েল চিষ্টেমৰ থ্ৰুদি, ঠিক আছে। আৰু এই সকলো বস্তুখিনি শিকিবৰ কাৰণে টাইম লাগে, টাইমটো বহুত জৰুৰী। আপুনি যদি এই বিজনেছত মিনিমাম 1825 দিন দিব পাৰে, 1825 days, দেট মিনছ 5 years, যেনেকৈ আপুনি অসমত যেনেকৈ আমাৰ প্ৰিপেৰেশ্যন কৰে, গভৰ্ণমেণ্ট প্ৰিপেৰেশ্যন, তো আপুনি যিকোনো প্ৰিপেৰেশ্যনৰ কথা কওক, তো এই প্ৰিপেৰেশ্যনৰ নিচিনা যদি আপুনি এই বিজনেছটো দিব পাৰে 5 বছৰ কণ্টিনিউৱাছলি, দেন ডেফিনেটলি মই কৈছোঁ আপুনি এটা এনেকুৱা ষ্টেবল ইনকাম আপোনাৰ এটা হ'ব, আৰু আপুনি এটা এনেকুৱা ষ্টেজত গৈ পাব য'ত আপুনি গোটেই সমূলি বস্তুখিনি আপুনি পাব, যিখিনি বস্তু আপুনি এক্সপেক্ট কৰি আছে ফৰেভাৰ লিভিঙৰ পৰা বস্তু কঢ়ি অনাটো বহুত ডাঙৰ কথা নহয়, বাট কথাটো হৈছে ডাঙৰ কথা এইটোৱে যে আপুনি কিমান এফৰ্ট দিব পাৰে এই বিজনেছ, তেতিয়াহে আপোনাৰ ৰিজাল্টটো পাব, ঠিক আছে। তো এইবোৰ স্কিলছ আপুনি শিকিব লাগিব, আৰু এইবিলাক শিকাৰ কাৰণে আমাৰখিনি মিনিমাম টাইম লাগে। যদি আপোনাৰ পইচা কমোৱাৰ লুভ এটা দেখায়, ঠিক আছে, ইম'চনেল গেম খেলি আছে আপোনাৰ লগত, পাপা মামী কা সপনা দেখ পুৰা करना चाहते हो, এনেকুৱা টাইপৰ আপুনি ইম'চনেল যদি গেম খেলি আছে, দেন দেটছ আ ফলছ প্ৰচেছ। এনেকুৱা প্ৰচেছত কাম নহয়, ঠিক আছে। আপোনাক যদি প্ৰেছাৰ দি আছে যে আপোনাৰ আপলাইনক আপোনাৰ 2cc কৰিবৰ প্ৰেছাৰ দি আছে, এই অফাৰটো গুচি যাব, সোনকালে কৰক, এইবিলাক যদি আপোনাক কৈ আছে, দেন দেটছ আ ফ্ৰড, ঠিক আছে। ইয়াৰ লগত চিষ্টেম নাই কাম কৰিবৰ কাৰণে, আপোনাক এটা এনেকুৱা আৰ্জেঞ্চি ক্ৰিয়েট কৰি আছে। চ' ইভেন লোন ল'বলৈ কৈ আছে, ডেপ ট্ৰেপ, আপুনি লোন লৈ যদি বিজনেছটো কৰিব যায়, দেন আপুনি এটা ডেপ্টত ফচি যাব, ধাৰত, ঠিক আছে। এইটো বহুত বেয়া বস্তু। চ' আপুনি এই সমূলি ফৰেভাৰ লিভিং বিজনেছটো কি হয়, সমূলি গোটেইখিনি কথা বুজি ল'ব প্ৰথমে, তাৰ পাছতহে বিজনেছটো ষ্টাৰ্ট দিয়াৰ কাৰণে যদি ইণ্টাৰেষ্ট আছে তেনেহ'লে তেতিয়াহে ষ্টাৰ্ট দিব। নহ'লে কি হ'ব, আপোনাৰ ছ'চিয়েল ষ্টিগমা হ'ব। ছ'চিয়েল ষ্টিগমা কি হয়, আমাৰ অসমৰ সমাজত MLM বিজনেছৰ প্ৰতি এটা নিগেটিভ ধাৰণা আছে, নট অনলি অসম, অল অভাৰ ইণ্ডিয়া বুলি ক'ব পাৰে। চ' চেইন চিষ্টেম বা পিৰামিড স্কিম বুলি কয়, কিন্তু FLP যোনটো চিষ্টেম হয়, এইটো চেইন বা পিৰামিড চিষ্টেম নহয়। কিয় নহয়, কাৰণ এইটো খালি জইনিং কৰিলে পইচা নাহে ইয়াত, অকল জইনিং কৰিলে আৰু পইচা আহি থাকিব অট'মেটিকলি, নাই। জইন কৰাৰ খালি মানুহে জইন কৰিলে নহ'ব, মানুহে কামো কৰিব লাগিব, মানুহে চিষ্টেম শিকিব লাগিব, স্কিল শিকিব লাগিব, বহুত কথা আছে। সেই শিকাৰ পাছতহে যদি ইমপ্লিমেণ্ট কৰে, তাৰ পাছতে কিবা এটা হ'ব পাৰে, ঠিক আছে। চ' আপোনাৰ যদি ধাৰণাটো হৈছে কি ফৰেভাৰ লিভিং এটা নেটৱৰ্ক মাৰ্কেটিং চিষ্টেম, ইয়াত যদি আপুনি মানুহ জোৰোৱা কাম, ৰিক্ৰুটমেণ্ট কৰিব লাগিব, মানুহক কামো দিব লাগিব, তেনেহ'লে আপোনাৰ এই বস্তুটোৰ প্ৰতি আপোনাৰ এতিয়াও জ্ঞান হোৱা নাই। তো আপুনি জ্ঞানটো লোৱাৰ বহুত দৰকাৰ। 2025ত এনেকৈ কাম নচলে, এটা কাম কৰাৰ বহুত ৱে এটা আছে, ঠিক আছে। 2025ত কাম কৰাৰ ৱে এটা আছে। চ' আপুনি ছ'চিয়েল প্ৰেছাৰত বা আপুনি এনেকুৱা এটা চিটুৱেশ্যন হ'ব পাৰে য'ত আপুনি এটা ছ'চিয়েল প্ৰেছাৰ পাব পাৰে, সন্মুখৰ পৰা আপোনাৰ হয়তো ফেমিলি নামানিব পাৰে, আপোনাৰ ফ্ৰেণ্ডছ নামানিব পাৰে যে আপুনি তই এইটো বিজনেছ কৰ বুলি, কিন্তু আপোনাৰ নিজৰ ওপৰত ডিচিশ্যনটো হয় যে আপুনি যদি এই সকলো বস্তুখিনি শিকিব ইচ্ছা আছে, এটা ইউটিউবাৰ বনোৱা ইচ্ছা আছে, এতিয়া যদি আপুনি লং টাৰ্ম এটা ইনফ্লুৱেঞ্চাৰ মাৰ্কেটিঙৰ ফালে আপুনি যদি যাব বিচাৰি আছে আমাৰ সৈতে, দেন অনলি ইউ কেন ডু দ্য বিজনেছ। ধৈৰ্য লাগিব ইয়াতে আপোনাৰ, সদায় আপোনাক এনেকুৱা নহয় যে আজি কাম কৰিলোঁ কালি পৰহি নকৰোঁ, ৰেষ্ট লওঁ, সেনেকুৱা মাইণ্ডছেট যদি আপুনি কৰিব খোজে, দেন দিছ ইজ নট ফৰ ইউ, আপোনাৰ কাৰণে নহয়। ধৈৰ্য বহুত দৰকাৰ আৰু কাম কৰিব লাগিব, ঠিক আছে। এইটো আপোনাক মেণ্টেল ষ্ট্ৰেছো দিব পাৰে, যাতে আপুনি সদায় কাম কৰাৰ কাৰণে, ঠিক আছে। বাট মোৰ এটাই এডভাইচ, বিফৰ ইউ জইন কৰাৰ আগতে চবতছে ইম্পৰ্টেণ্ট আপুনি এটা ৰিচাৰ্চ শব্দটো বহুত দৰকাৰ, ৰিচাৰ্চ কৰা বহুত দৰকাৰ। মানুহৰ এইখিনি ধৈৰ্য নাই ৰিচাৰ্চ কৰা। কোনোবাই ৱৰ্ক ফ্ৰম হোম জব বুলি ক'লে বিশ্বাস নকৰিব, গুগল কৰক, ইউটিউবত ৰিভিউ চাওক, মোৰ ভিডিঅ' চাওক, আৰু যাৰে নাচাওক কিয় আপুনি ৰাইট ভিডিঅ'টো চাওক, য'ত আপুনি সকলো কথাখিনি বুজি পাব, ঠিক আছে। অকল থাম্বনেইলটো চাই নহয়, আপুনি ভিডিঅ'টো সম্পূৰ্ণ ভালকৈ চাওক। চ' এইটো এটা MLM বিজনেছ হয়, ফৰেভাৰ লিভিং এটা MLM বিজনেছ। আপোনাক প্ৰডাক্ট আপুনি বেচিব লাগিব, নট থ্ৰু ডিৰেক্ট চেলছমেনৰ থ্ৰুৰে নিচিনা নহয়। আপুনি এটা প্ৰডাক্ট বেচিব লাগিব এটা ৱে থ্ৰু আ প্ৰপাৰ চিষ্টেম, ঠিক আছে। চেলছমেনৰ নিচিনা নহয়। আপুনি টিম বিল্ড কৰিব লাগিব, ইয়াত টিম বিল্ড কৰিলে আপোনাৰ এটা টিমৰ পৰা বোনাছ এটা আহিব, আগৰ কথা বাৰু, আপুনি জাষ্ট এটা অভাৰভিউ দিছোঁ, ঠিক আছে। চ' এই দুটা কাম বহুত দৰকাৰ। ত' আপুনি প্ৰথম কথা হৈছে আপোনাৰ মাৰ্কেটিং, চেলছ, এইবিলাক কথা বহুত দৰকাৰ। তাৰপিছত আপুনি ভেলু, আপুনি এটা যদি ভেলু প্ৰভাইড নকৰে, এই বিজনেছটো কৰা বহুত টান হৈ যাব। কাৰণ কি ভেলু আপুনি প্ৰভাইড কৰি আছে, কোনটো মানুহৰ প্ৰব্লেম চল্ভ কৰি আছে, কি প্ৰব্লেমছ আপুনি মানুহৰ চল্ভ কৰিছে, এইটো বহুত দৰকাৰ।
এই অপৰচুনিটি থ্ৰু দি আপুনি মানুহৰ কি প্ৰব্লেম সলভ কৰিছে এটা হৈছে হেল্থৰ প্ৰব্লেম হ'ব পাৰে দুটা হৈছে ইনকাম তো এইকেইটা ইম্পৰ্টেণ্ট চ' আপুনি এটা ৱাইটো ক্লিয়াৰ কৰা বহুত দৰকাৰ ৱাই কিয় আপুনি বিজনেছটো কৰিব খোজে এই বস্তুটো ক্লিয়াৰ কৰা বহুত দৰকাৰ তেতিয়াহে আপুনি বিজনেছটো কৰিব পাৰে চ' এতিয়া কথাটো হৈছে কি এইকেইটা আমি কাম আপুনি কৰিব লাগিব ঠিক আছে চ' আপোনাৰ 2cc কৰিবলৈ পইচা আছেনে আৰু এইটো পইচা হৰালেও আপোনাৰ লাইফত ডাঙৰ প্ৰব্লেম নহ'বনে আপোনাৰ 2cc কৰিব পইচা আছেনে আপুনি বিজনেছটো ষ্টাৰ্ট দিয়াৰ কাৰণে আপুনি এটলিষ্ট মিনিমাম 5,000 আছেনে এইটো আপুনি ষ্টাৰ্ট ভাবি ল'ব এইবোৰ কথা যদি আপুনি ভালকে ভাবে তাৰ পিছতে আপুনি বিজনেছটো ষ্টাৰ্ট দিয়াৰ কাৰণে ভাবিব ঠিক আছে লোন লৈ কেনে হেৰি লৈ কেনে এইবিলাক নহয় আপোনাৰ নিজৰ লগত থাকিব লাগিব ঠিক আছে যাতে আপুনি যদি কিবা এটা বস্তু ইনভেষ্ট কৰি আছে যদি আপুনি 2cc ইনভেষ্ট কৰি আছে তো আপোনাৰ এনেকুৱা হ'ব লাগে যাতে এজ এ বিজনেছ মাইণ্ডছেট আপোনাৰ হ'ব লাগে যেনেকৈ বিজনেছত আপুনি 1 লাখো ইনভেষ্ট কৰে কেতিয়াবা ম'ম' দোকানৰ কাৰণে তো সেনেকৈ আপুনি এটা বিজনেছ মাইণ্ডছেটৰ থ্ৰু দি আপুনি এই বিজনেছটো কৰিব পাৰিব নহ'লে এই বিজনেছটো আপোনাৰ কাৰণে নহয় প্ৰথম কথা যদি আপুনি সোনকালে পইচা বিচাৰি আছে মান্থলি এজ এ ধাম পইচা লাগে সোনকালে পইচা লাগে দেন দিছ ইজ নট ফৰ ইউ ঠিক আছে চ' সেই কথা এইটোৱে যে ফৰ এভাৰ লিভিং এটা স্কেম নহয় কিন্তু ৱৰ্ক ফ্ৰম হোম জব বুলি যোনটো মিছগাইড কৰি আছে সেইটোহে স্কেম ঠিক আছে চ' আপুনি যদি FLP জইন কৰিব পাৰে কিন্তু আপুনি FLP জইন কৰিব পাৰে কিন্তু আপুনি এটা জব হিচাপে নহয় এটা প্ৰপাৰ বিজনেছ হিচাপে মোৰ এই কথাবোৰ আপোনালোকক কেনেকুৱা লাগিল কমেণ্ট ছেকশ্যনত আপুনি ডেফিনেটলি জনাওক লাইক কৰক ভিডিঅ'টো আৰু যদি কোনোবা ৱৰ্ক ফ্ৰম হোম স্কেমত ফচি গৈছে বা ৱৰ্ক ফ্ৰম হোম জব বুলি পইচা দিয়াৰ আগতে যদি ফচিব ওলাইছে দেন ডেফিনেটলি এই ভিডিঅ'টো সিহঁতক শ্বেয়াৰ কৰক সকলোকে যাতে গম পায় যে এই ফৰ এভাৰ লিভিং বিজনেছ ফৰ এভাৰ লিভিং বস্তুটো হয় কি এইটো বিজনেছ হয় প্ৰপাৰ এভৰিথিং সিহঁতে বুজি পায় আৰু ভিডিঅ'টো এবাৰ নহয় বাৰ চাওক যদি আপুনি প্ৰথমবাৰ চাইছে আপুনি নিউ হয় এই বস্তুটোত এই প্ৰচেছটোত এই সম্বলি বিজনেছটোত ডেফিনেটলি বাৰ চাওক যাতে আপোনাৰ ক্লিয়াৰিটি হয় আৰু এনেকুৱা অনেষ্ট ৰিভিউজৰ বাবে ডেফিনেটলি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু এনেকুৱা ভিডিঅ'জ মোক সদায় আহি থাকিব আৰু আপুনি ডেফিনেটলি নটিফিকেশ্যন আপুনি পাই যাব ঠিক আছে আৰু যদি আপুনি ভাবে যে ফৰ এভাৰ লিভিং বিজনেছটো এটা সঠিকভাৱে এটা সঠিক চিষ্টেমৰ থ্ৰু দি আপুনি যদি কাম কৰিব বিচাৰে ডেফিনেটলি আপুনি আমাৰ লগত জইন কৰিব পাৰে আমাৰ টিমৰ যোনটো লিংক হয় জইনিং লিংক মোৰ টিমৰ জইনিং লিংকটো আপুনি পাই যাব ডেছক্ৰিপশ্যন বক্সত আপুনি তাতে প্ৰথম কথা হৈছে কি আপুনি প্ৰথম বুজি চাব বুজিবৰ কাৰণে আমাৰ চিষ্টেমটো কি হয় আপুনি বুজিবৰ কাৰণে প্ৰথম লিংকত আপুনি 90 মিনিটৰ ৱেবিনাৰ চাই ল'ব য'ত আপুনি বুজি পাব যে আমি কি ধৰণে কাম কৰোঁ ফৰ এভাৰ লিভিং কি হয় অতিমাত্ৰ গোটেইখিনি কথা আপুনি যাতে বুজি পাব 1.5 ঘণ্টা যদি আপুনি এই বিজনেছটো দিব পাৰে এটলিষ্ট মিনিমাম প্ৰথম ষ্টাৰ্টিঙত আপোনাৰ যদি এইখিনি ধৈৰ্য আছে দেন আপুনি বিজনেছটো কৰিব পাৰে চ' এইখিনি সকলো কথা আপুনি বুজি পাব তাতে বুজি পোৱাৰ পাছত আপুনি যদি আপুনি বিজনেছটো জইন কৰিব বিচাৰে ডেফিনেটলি প্ৰথমে ফ্ৰী ৰেজিষ্ট্ৰেশ্যন কৰক ফ্ৰী ৰেজিষ্ট্ৰেশ্যন ছেকেণ্ড লিংকৰ থ্ৰু দি জইনিং লিংক এটা আছে তাতে ফ্ৰী ৰেজিষ্ট্ৰেশ্যন কৰাৰ পাছত আপুনি মোৰ লগত কানেক্ট কৰিব পাৰে আৰু এই সকলো কথাখিনি আপুনি বুজি পাব চ' ধন্যবাদ আজি এইখিনি আপুনি ভিডিঅ' ইয়াৰলৈ চোৱাৰ বাবে চ' আনটিল দেন টেক কেয়াৰ এণ্ড আই উইল চি ইউ ইন মাই নেক্সট